নমস্কাৰ আজি ইতিমধ্যে যেহেতু ইংৰাজীৰ পৰীক্ষা হৈ গ'ল আৰু আগতে উল্লেখ কৰা অনুসৰি 45 নম্বৰৰ MCQ আহিছে তাৰ উপৰিও গ্ৰামাৰৰো 1 নম্বৰীয়া প্ৰশ্ন আহিছে আৰু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে সল MCQ খিনি তোমালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম তোমালোকে এইখিনি তোমালোকৰ মিলাই লবা আৰু এই মিলাই লৈ তোমালোকে কিমান নম্বৰ পালা বা কিমান শুদ্ধ হল কিমান ভুল হল হেকি তোমালোকে চাই লবা প্ৰথমতে হল তোমালোকৰ বেছি দীঘলীয়া নকৰো 1 নম্বৰৰ পৰা তোমালোকৰ ক'ব কাৰণে চেষ্টা কৰিম এবাৰ যেটো ষ্টেটমেন্ট বেছি আহিছে এটা চোৱা সেকশন 1 1 নম্বৰ সেকশনত তোমালোকৰ 1 * 45 45টা MCQ আহিছে এটা চোৱা 1 নম্বৰ প্ৰশ্ন খালি তোমালোকৰ প্ৰশ্ন কেইটাৰ উত্তৰখিনিহে কৈ যাম আৰু বাকি পঢ়ি না থাকো 1 নম্বৰ প্ৰশ্নটোৰ কাৰণে ভিডিওটো বহুত দীঘল নকৰো 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে বি 2 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 3 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বি 4 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 5 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 6 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 7 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 8 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 9 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 10 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 11 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 12 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বি 13 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 14 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বি 15 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 16 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 17 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 18 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 19 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 20 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 21 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 22 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ এটো অকমান কনফিউজন আছে মই এই 22 নম্বৰ প্ৰশ্নটোৰ ক্ষেত্ৰত অকমান কনফিউজন আছে তোমালোকে এটো চাই লবা পাপিছত তোমালোক ক'ব কাৰণে চেষ্টা কৰিম 23 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বি 24 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ তাৰ পিছত 25 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 26 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 27 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বি 28 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বি 29 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 30 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 31 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 32 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 33 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 34 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 35 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ 36 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 37 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি 38 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 29 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বি 40 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সি 41 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি তাৰ পিছত আৰু এই যেটো পেৰাগ্ৰাফটোৰ প্ৰশ্নৰ কেইটাৰ উত্তৰটো অলপ পিছত তোমালোকক জনাই আছো এতিয়া কৰা নাই গতিকে তোমালোকে এইগিটালৈকে অৰ্থাৎ 42 43 44 45 এই চাৰিটা প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে কৰা নাই এইগিটা তোমালোকক জনাই আছো এতিয়ালৈকে এইগিটা প্ৰশ্নৰ উত্তৰ তোমালোকক জনালো গতিকে তোমালোকে কিমান নম্বৰ তোমালোকে পালা এই 41 নম্বৰৰ ভিতৰত তোমালোকে 41টা MCQ ৰ ভিতৰত তোমালোকে কিমান পালা হেকিন তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু তোমালোকে আমাৰ ষ্টুডেন্টস কুইন এছাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু লগৰ শিক্ষক বন্ধু তোমালোকৰ লগৰ যিবিলাক বন্ধু বান্ধৱী আছে বন্ধু বান্ধৱীসকললৈকে এই ভিডিওটো শেয়াৰ কৰিবা ধন্যবাদ ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা